যিটো ষ্টুডিঅ'ত প্ৰথমবাৰ জুবিনদাৰ বাকীকেইখন চিনেমা সেইটো ষ্টুডিঅ'ত হোৱা নাই আমি যিটো ষ্টুডিঅ'ত কৰিছোঁ সেইটো হৈছে ভাৰতৰ এটা সৰ্বশ্ৰেষ্ঠ ষ্টুডিঅ' আৰু ভাৰতৰ বুলি ক'লে ভুলে হ'ব পৃথিৱীৰ এটা সৰ্বশ্ৰেষ্ঠ মিক্সিং ষ্টুডিঅ' য'ত মানে আমাৰ গোটেই ডাঙৰ চিনেমাবিলাক তাৰ পৰা ওলাই আহে মানে বম্বেৰ বলিউডৰ ফিল্ম মুম্বাইৰ পৰা ওলোৱা চিনেমাবিলাকো তাত এফৰ্ড কৰিব নোৱাৰে তাত যিবিলাক আপোনাৰ টপ গ্ৰেড যিবিলাক চিনেমা সেই চিনেমাখনেহে সেই ষ্টুডিঅ'টোত কাম কৰাৰ এফৰ্ড কৰিব পাৰে কাৰণ সেই চিনেমাটোত আপোনাৰ এঘণ্টাত 10,000 টকা দিব লাগে প্লাছ GST তাৰমানে আপুনি ধৰি লওক 8 ঘণ্টা কাম কৰা মানে 1 লাখ টকা আৰু আমি এখন চিনেমা কৰোঁতে আমাক প্ৰায় 600 ঘণ্টাৰ পৰা 700-800 ঘণ্টালৈকে সময় দিব লাগে গোটেই চিনেমাখন কমপ্লিট কৰিবৰ কাৰণে গতিকে জুবিনদাৰ প্ৰতি সন্মান জনাই আমি শেহতীয়া ষ্টেজৰ যিখিনি ফাইনেল মিক্সিঙৰ গোটেই কামখিনি আমি সেই ষ্টুডিঅ'টোত বহি পেলাই আমি কৰিছিলোঁ তাত আমি প্ৰায় কমচে কম 70-80 ঘণ্টা তাত সেই ষ্টুডিঅ'টোত দি পেলাই আমি কাম কৰিছিলোঁ আৰু আমি এইটো প্ৰচেষ্টা কৰিছিলোঁ যে ক'তো যাতে খুটি নাটি নাথাকে কাৰণ জুবিনদাত থকা হ'লে ভাল আছিলে থকা হ'লে আমি হয়তো জুবিনদাই ক'লেহেঁতেন এইটো অকণমান এনেকৈ কৰ এইটো অলপ তেনেকৈ কৰ বা এইখিনি বঢ়িয়া হৈছে বা এইখিনি কম হৈছে এতিয়াতো সেইটো কথা ক'বলৈ নাইকিয়া হৈ গ'ল গতিকে আমি চিন্তা কৰিলোঁ যে আমি নিজেই বাৰে প্ৰতি যিমান পাৰোঁ সিমান ৰিভিজন কৰি যে ক'ত কিবা হৈছে নেকি ক'ত আকৌ ভাল কৰিব পাৰে নেকি চ' তেনেকৈ আমি ছবিখনৰ কাম কৰিছিলোঁ